ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদলৈ সাংবিধানিক মৰ্যাদাৰ সন্দৰ্ভত হ'বলগীয়া আলোচনাত অংশগ্ৰহণ নকৰে নিখিল বড়ো ছাত্ৰ সন্থাকে ধৰি বড়ো জাতীয় সংগঠনসমূহে। আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ দুধনৈস্থিত জিলা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে এপছকে ধৰি কেইবাটাও বড়ো জাতীয় সংগঠনে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কনফাৰেন্স হলত কাইলৈ অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং পৰিষদলৈ সাংবিধানিক মৰ্যাদা সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ নকৰা সিদ্ধান্তৰ কথা সংবাদমেলযোগে সদৰি কৰে। বড়ো জাতীয় সংগঠনসমূহৰ এই সিদ্ধান্তৰ কথা ইতিমধ্যে ৰাভা হাছং পৰিষদলৈ লিখিতভাৱে প্ৰেৰণ কৰিছে। 2020 বৰ্ষৰ 27 জানুৱাৰীত বিটিআৰ চুক্তিমতে বিটিআৰৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লোকসকলৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছে। সেই মৰ্মে ৰাভা হাছং পৰিষদৰ ভিতৰত থকা বড়ো কছাৰীসকলেও বিটিআৰৰ চুক্তিমৰ্মে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অধীনত আছে। এপছকে ধৰি আন বড়ো জাতীয় সংগঠনসমূহলৈ ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা স্বাক্ষৰিত নিমন্ত্ৰণী পত্ৰৰ জৰিয়তে ৰাভা হাছং পৰিষদক সাংবিধানিক মৰ্যাদা দিয়া বিষয়টোৰ আলোচনাৰ বাবে বড়ো জাতীয় সংগঠনসমূহক দিয়া নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিব বুলি বড়ো জাতীয় সংগঠনসমূহৰ সিদ্ধান্ত সদৰি কৰে। খুলুমবাই নমস্কাৰ। আমি আজি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল আয়োজন কৰিব ওলাইছোঁ। এই সংবাদমেল আয়োজন কৰাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱে আমাৰ গোৱালপাৰা জিলা নিখিল বড়ো ছাত্ৰ সন্থা, গোৱালপাৰা জিলা মহিলা কল্যাণ পৰিষদ, গোৱালপাৰা জিলা বড়ো সাহিত্য সভা, বড়ো বাৰদল, লগতে চাউথ কামৰূপ জিলাৰ বড়ো মহিলা কল্যাণ পৰিষদ, বড়ো ছাত্ৰ সন্থা আৰু বিভিন্ন জাতীয় বড়ো সংগঠনবোৰক মানে ৰাভা হাছং অট'নমাছ কাউন্সিলটোক কনষ্টিটিউচনেল ষ্টেটাছ মানে অধীনত সোমাই লোৱাৰ যি মানে অসম চৰকাৰৰ পৰা পদক্ষেপ লৈছে, এই পদক্ষেপৰ ওপৰত তেওঁ আমাক বড়ো জাতীয় সংগঠনসমূহ আলোচনা কৰাৰ কাৰণে অহা কালি 18 জুলাইত আমাক নিমন্ত্ৰণ জনাইছিলে। কিন্তু আজি আমি এই সংবাদমেলৰ জৰিয়তে স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে এই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱে আমাক যি আমন্ত্ৰণ জনাইছে, এই আমন্ত্ৰণ আমি এই আলোচনাত আমি অংশগ্ৰহণ নকৰোঁ বুলি আমি আজিৰ এই সংবাদমেলৰ যোগেদি আপোনালোকক জ্ঞাততে জনাব বিচাৰিছোঁ। আমি এই সংবাদমেলত মানে এই আলোচনাত অংশগ্ৰহণ নকৰাৰ কাৰণ কেইটামান আছে। কাৰণটো হ'ল আমি যোৱা 2020 চনৰ 27 জানুৱাৰীত যি বিটিআৰ একৰ্ড হৈ গ'ল, এই বিটিআৰ একৰ্ডৰ 5.1 ক্লজত আমাক বিটিআৰৰ বাহিৰত থকা বা 6 চিডিউলৰ বাহিৰত থকা যিসকল অসমত বড়োসকল আছে, এই বড়োসকলক লৈ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমাৰ যি বিটিআৰ একৰ্ড 2020 চনৰ 27 জানুৱাৰীত হ'ল, এই একৰ্ডত আমাৰ 5.1 ক্লজত মানে অন্তৰ্ভুক্ত হৈছে। আৰু এই অন্তৰ্ভুক্ত হোৱাৰ যি মানে শক্তিৰ আধাৰত আমি এইটোকে ক'ব বিচাৰিছোঁ যে আমি যিহেতুকে 6 চিডিউলৰ বাহিৰত যিসকল বড়ো বাসিন্দা, এই বড়ো বাসিন্দাসকলে বড়ো ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত আমি অন্তৰ্ভুক্ত হৈছোঁ। আৰু সেইকাৰণে আমি 2020 চনৰ যি একৰ্ডৰ দফা, এই দফাৰ মানে স্পীড মতে আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্ভুক্ত হৈ আমি তাতে মানে বড়ো অট'নমাছ কাউন্সিলৰ যি সা সুবিধা তাতে আমি মানে থাকিম বুলি আমি ইয়াৰে মানে আপোনালোকৰ জ্ঞাততে আমি জনাব বিচাৰিছোঁ। কাৰণ এই যি অহাকালি যি মানে তেওঁ মানে মেইলটো আমাক মানে আমন্ত্ৰণ জনাইছে, এই মেইলত আমি অংশগ্ৰহণ এই কাৰণে নকৰোঁ কাৰণ আমাৰ যি ইছ্যু বড়ো অট'নমাছ কাউন্সিলৰ যি মানে ইছ্যু, এই ইছ্যুটো আমাৰ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মানে কাৰ্যালয়ত বহি সমাধান হোৱা আমাৰ ইছ্যু নহয়। আমি আমাৰ যি ইছ্যু আছে, এই ইছ্যুটো আমি মুখ্যমন্ত্ৰীৰ মানে লগত আলোচনাৰ কাৰণে যা যোগাৰ কৰি আছোঁ। আৰু ইয়াতে আমি নিখিল বড়ো ছাত্ৰ সন্থা, কেন্দ্ৰীয় সমিতি, বিটিআৰ মানে স্বাক্ষৰকাৰী যি সংস্থাবোৰ আছে, লগতে বিটিআৰ গভৰ্ণমেণ্ট আৰু অসম চৰকাৰৰ মানে বিউৰ'ক্ৰেচি, তেওঁলোকৰ লগত বহি আমি আলোচনা কৰাৰ কাৰণে পক্ষপাতি আমি অহাকালি যি মানে তেওঁ মানে আমাক নিমন্ত্ৰণ জনাইছে, এই নিমন্ত্ৰণত আমি ৰক্ষা কৰিব নোৱাৰিম। যোৱাকালি আমাৰ
পৌৰ বাৰদলৰ মুখ্য কাৰ্যালয় আমজোঙাত স্থিত আমি সাউথ কামৰূপ আৰু গোৱালপাৰা জিলাৰ বিভিন্ন বড়ো জাতীয় সংগঠনসমূহে এই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱে এই আমন্ত্ৰণ পত্ৰ দিছিলে ইয়াৰ বিষয়ত আমি বিশেষ বিতংভাৱে আমি আলোচনা কৰি এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ যে অহাকালি 18 জুলাইত আমি সেই মিটিংখনত উপস্থিত হ'ব নোৱাৰিম এই সিদ্ধান্ত আমি প্ৰস্তাৱ আকাৰে লৈছোঁ আৰু সেইকাৰণে আজি আমি সংবাদ মেল যোগেদি আপোনালোকক স্পষ্টীকৰণ ওলাইছোঁ দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতৰ ৰিপৰ্ট অসম টুডে।